Assalamu alaikum everyone. Eta question aisile halalok loi mor logor bure troll kore please यार ऊपर eta video बनाई दियो. See halalar बिखय माने भाबे तुम अपने अब्बू से हलाला कर लो। अम्मी अभी क्या बोल रही है? अब्बू से? वो हमारे पिता है और आप कह रही है कि हम उनके साथ सो जाएं? हाँ तो इसमें बुराई क्या है? is a if a woman wants to go back to her ex-husband then tai beleg ejon manhor logot sexual intimate hobo lagibo, but this is completely false. Halala islamot haram hoy nabi sallallahu alaihi wasallam farmaise halala je kore aru koruai duitar uprot allahor lanat. Islamot divorce allow hoy first divorce jodi husband aru wife er majot divorce hoy jay or separate hoy jay 3 mahor iddator period thake jate mohila goraki move on hobo pare ba mentally stable hobo pare jodi teoluke iddator period complete hoar agote ekelok hobo bisare den hobo pare but teoluke nikah koribo lagibo hok maher আদায় কৰিব লাগিব suppose same situation second timer কাৰণে হয় divorce হৈ যায় then আগৰ নিচিনাকে ইদ্যতৰ সময় পুৰা হোৱাৰ আগতে এক হ'ব বিচাৰে then reconciliation কৰিব পাৰিব but আকৌ নিকা কৰিব লাগিব হক মেহেৰ আদায় কৰিব লাগিব then আকৌ যদি থাৰ্ড টাইম যদি ডিভোর্স দিয়ে আকৌ নিকা কৰিব নোৱাৰিব কিন্তু এটা শৰ্ত ছোৱালীজনীয়ে নিজৰ মৰ্জি অনুসৰি বেলেগ এজন মানুহৰ লগত নিকা কৰিব লাগিব কিন্তু কোনো ধৰণৰ প্ৰি প্ল্যানিং তাত ইনভলভ হ'ব নোৱাৰিব যদি ইনভলভ হয় দেন এক্স হাজবেণ্ড জন নিকাহৰ কাৰণে এলিজিবল নহব মহিলা গৰাকীয়ে নিজৰ কনসেন্ট অনুসৰি নেচাৰেলি আন এজন মানুহৰ লগত নিকা কৰিব লাগিব এণ্ড ভালকৈ জীৱন নিৰ্বাহ কৰিব লাগিব লাইফৰ এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিব লাগিব যদিহে সেকেন্ড হাজবেণ্ড জনৰ ডেথ হৈ যায় বা নেচাৰেলি তেওঁলোকৰ মাজত ডিভোর্স হৈ যায় দেন উইডো হোৱাৰ পিছত ফাৰ্ষ্ট হাজবেণ্ড জন নিকাহৰ কাৰণে এলিজিবল হব যদিহে তেওঁ ফাৰ্ষ্ট হাজবেণ্ড জনৰ লগত নিকা কৰিব বিচাৰে প্ৰথম দুটা ডিভোর্সত পেৰেন্টছৰ বা গাৰ্জিয়ানৰ ৰায় লবলৈ কোনো দৰকাৰ নাই তিনিটা ডিভোর্সৰ পিছত নিকা কৰিব নোৱাৰা যেটো লিমিটেশন হয় এটো কাৰণে লগোৱা হৈছিল কিয়নো প্ৰি ইসলামিক আৰবিয়ান সকলে নিজৰ ওয়াইফৰক মিসবিহেভ কৰিছিল ডিভোর্সৰ জৰিয়তে লাইক যদি ওয়াইফে হাজবেণ্ডৰ কথা সৰুৰ কথা নামানিছিলে বা ডিসএগ্ৰিমেন্ট কৰিছিলে তেতিয়া তেওঁলোকে ওয়াইফৰক এক্সপ্লইট কৰিছিলে তই মোৰ মাৰ নিচিনা বুলি ডিভোর্স দিছিলে যাতে হেইটো মিসইউজ নহয় নহবৰ কাৰণে আল্লাহে এটা লিমিটেশন দি দিলে আমি সকলোৱে দেখিছো এবাৰ যদি কাৰোবাৰ ডিভোর্স হৈ যায় আকৌ ফেস উলে ঘুৰি অহাটো দূৰৰ কথা মানুহে মুখ চাবলৈও নিবিচাৰে তো এটা বহুত ডিফিকাল্ট ফেস হয় ডিভোর্স নহবৰ কাৰণে মানুহে বহুত বেছি কষ্ট কৰে কম্প্ৰমাইজ কৰে কোনেও নিবিচাৰে ডিভোর্স হোৱাটো ডিভোর্স নহবলে বহুত চিন্তাও কৰে চেষ্টাও কৰে লাষ্ট অপশন হিচাপে ডিভোর্স হৈ যায় এনেকুৱা বহুত ৰেয়াৰ কেছ থাকে যত আমি দেখিবলৈ পাওঁ ডিভোর্স হোৱাৰ পাছতো একেলগ হোৱাটো বাট এই থাৰ্ড লিমিটটো এইটো কাৰণে ৰখা হৈছে প্ৰথম দুবাৰ চান্স দিয়া হ'ল বাট থাৰ্ড নম্বৰ বাৰ ইম্পসিবল হয় বিয়া পতাৰ পিছত ডিভোর্স হোৱা আকৌ নিকা কৰা আকৌ ডিভোর্স হোৱা আকৌ নিকা কৰা আকৌ ডিভোর্স হোৱা হালাল এটা যোগাৰ নহয় মনত ৰাখিব এইটো এটা পানিশমেন্ট হয় হালাল উইথ দ্য ইন্টেনশন এটা ৰাতি বেলেগৰ লগত থাকি যাতে এক্স হাজবেণ্ডৰ লগত বিয়া হ'ব পাৰিম দেন এইটো ইছলামত টোটেলি হাৰাম হয় আৰু এই নিকাহো ইনভেলিড হ'ব